নলবাৰীৰ বালিকৰিয়াত চাঞ্চল্যকৰ ঘটনা অঞ্চলটোৰ মহিলাসকললৈ আহিছে অশ্লীল শব্দৰে ভৰা চিঠি অসৎ ইংগিত দি প্ৰতিগৰাকী মহিলালৈ আহে এনে চিঠি উপায়হীন হৈ নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে মহিলাসকলে কোনে ক'ৰ পৰা এই চিঠিসমূহ পঠিয়াইছে তাক লৈ অঞ্চলটোত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অশ্লীল চিঠি পঠিওৱা হৈছে সেই মহিলাসকললৈ সমগ্ৰ ঘটনা সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম নলবাৰীলৈ যাব বিচাৰিছো এই মুহূৰ্তত চন্দন আছে মোৰ সৈতে চন্দন প্ৰকৃততে ঘটনাটো কি হৈছে আৰু মহিলাসকললৈ এই অশ্লীল শব্দৰে ভৰা চিঠি অহাৰ পাছত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰোবাৰ এয়া ধেমালি নে কোনো লোকে আসলতে উদ্দেশ্য প্ৰণোদিতভাৱে এই ঘটনা সংঘটিত কৰিছে হয় অংকিতা চাওক নলবাৰীৰ যি বৰকুৰা আৰু বৰকুৰাত দেখিবলৈ পোৱা গৈছে এতিয়া মহিলাসকল যথেষ্ট শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কিয়নো মহিলাসকল সন্ধিয়াই হওক বা দুপৰীয়া ভাগতে হওক বা ৰাতিপুৱাৰ ভাগতে হওক এই মহিলাসকল আচলতে বৰকুৰাৰ যি মহিলাসকল আছে এই মহিলাসকল এতিয়া বাহিৰ ওলাব নোৱাৰে ব্যৱস্থা দেখিবলৈ পোৱা গৈছে আৰু মহিলাসকল আছে এই মুহূৰ্তত যিহেতু শংকিত হৈ পৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে নলবাৰীৰ যি সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে যেহেতু বিভিন্ন অশ্লীল শব্দেৰে ভৰা যি স্পীড পোষ্টত ডাকঘৰৰ পৰা স্পীড পোষ্টত এই মহিলাসকললৈ পত্ৰ আহে আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰা হয় আচলতে কোন দুষ্কৃতিকাৰী এই ঘটনা সংঘটিত কৰি আছে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও এই মহিলাসকলে কিন্তু যোৱা কালি সন্ধিয়া সময়ত নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰাৰ কথা আমি জানিব পাৰিছোঁ আৰু মোৰ লগত একাংশ মহিলা আছে পোনে পোনে একাংশ মহিলাসকলৰ ওচৰলৈ আহিছোঁ কি ক'ব বাইদেউ যিহেতু আপোনালোকৰ ওচৰলৈ ডাকঘৰৰ জৰিয়তে স্পীড পোষ্টত একোখন পত্ৰ আহে আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰা হয় আপোনালোকে এতিয়া শংকিত হৈ পৰিছে কি ক'ব নমস্কাৰ মই অসম লাইভক ধন্যবাদ দিছোঁ আমাৰ এই কাৰ্যটোৰ কাৰণে অহাৰ বাবে আমি এতিয়া এটা এনেকুৱা দুষ্কৃতিকাৰী ঘূৰি থাকে তাৰমানে এনি টাইম ঘূৰি থাকে গতিকে আমি মহিলাসকলে তাৰমানে ক'তো ওলাই আহিব নোৱাৰে ভয় লাগে আৰু লগতে আজি 2 বছৰ আগৰ পৰা 5খনমান চিঠি মানে পঠাই আছে আৰু ডাক যোগেৰে স্পীড পোষ্টত তাৰপিছত আমি সদৰ থানাত মাৰ্চ মাহত এখন এজাহাৰ দিছিলোঁ ছাৰসকলে চেষ্টা কৰিছিল কিন্তু দুষ্কৃতিকাৰীক ধৰিব নোৱাৰিলে কাৰণ হাতৰ হেণ্ডৰাইটিংটো বেলেগ বেলেগ সেইকাৰণে নোৱাৰিলে আৰু এতিয়া আমি এটাই অনুৰোধ কৰোঁ সেই দুষ্কৃতিকাৰীটোক যেনেকৈ নহওক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক বা আপোনালোকে সকলোৱে মিলি ধৰিব লাগে আৰু সেয়ে কথা আৰু আমাৰ মানে শংকিত হৈ পৰিছে এতিয়া শংকিত হৈছোঁ কি ক'ব বাইদেউ আচলতে আগতে 2 বছৰমান আগৰ পৰা আহি থকা বুলি গম পাই আছোঁ আৰু মাৰ্চ মাহত FIR দিছে কিন্তু একো ব্যৱস্থা ল'ব পৰা নাছিল এতিয়া মানে যোৱাকালি মোৰ নামত আহিছে এখন গতিকে ময়ো শংকিত হৈ পৰিছোঁ মোৰ লগতে গোটেই আমাৰ বৰকুৰা অঞ্চলৰ মহিলাখিনি শংকিত হৈ পৰিছে দিনত হওক ৰাতি হওক ওলাব নোৱাৰা ভয় বা উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণেও ভয় হৈছে গতিকে মানে কোন দুষ্কৃতিকাৰী তেওঁলোকক মানে ধৰাৰ এটা মানে আইনৰ ওচৰত আমি সহায় বিচাৰিছোঁ ধৰিব লাগে আৰু মানে বিহিত ব্যৱস্থা দিব লাগে এই কামটো সংঘটিত কৰিছে এইটো 2 বছৰ আগৰ পৰা মানে এজনী দুজনীকৈ মহিলাৰ সংখ্যাটো বঢ়াই আহিছে তাৰপিছত মানে এতিয়া মানে 10জনী 11জনীমান হৈছে মহিলা এজনীকৈ বাঢ়ে আৰু মানে এনেকুৱা মানে শব্দ বেনামী শব্দ মানে উল্লেখ কৰে যিটো মানে অশ্লীল মানে ক'বই নোৱাৰি কাকোৱে ক'ব নোৱাৰি এইটো শব্দ তাৰমানে তাৰ লগত মানে বয়োজ্যেষ্ঠ পুৰুষখিনিক জড়িত কৰি দিয়ে মহিলাখিনিৰ লগত এজনী জ্যেষ্ঠ ব্যক্তি মহিলা বাইদেউ আমাৰ স্কুলৰ শিক্ষয়িত্ৰী ৰিটায়াৰ হৈছে ওচৰলৈ আহিছোঁ কি ক'ব বাইদেউ কৃষ্ণ মই এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ বৰকুৰাৰ যিখিনি আমাৰ মহিলা আছে সেই মহিলাখিনি যাতে সুৰক্ষিতভাৱে ইয়াত চলা ফুৰা কৰিব পাৰে আৰু যাতে কোনো ধৰণৰ শংকিত ভাৱ লৈ ওলাবলৈ ভয় নকৰে তাৰে কাৰণে মই আমাৰ অসম লাইভ 24ৰ জৰিয়তে গোটেই মহাশয়ৰ গোটেই পৰিয়ালটোকে বিহিত ব্যৱস্থা ল'বলৈ কৈছোঁ আৰু ইমান বেয়া অশ্লীল ভাষাবিলাক লিখে আৰু আমাৰ লগতে পুৰুষসকলো মোৰ মান্যবৰ ছাৰসকল মোৰ দাদা এনেকৈ ইমান বেয়া ভাষাৰে আমাৰ লগত জড়িত কৰি ইমান শংকিত হৈ পৰিছে আহিম আপোনাৰ পুনৰ ওচৰলৈ আহিম এই মুহূৰ্তত অংকিতা মহিলাসকল দেখিছোঁ যথেষ্ট শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু জ্যেষ্ঠসকলো এই মুহূৰ্তত আছে কিন্তু কি ক'ব আচলতে বৰকুৰা নিবাসী যি মহিলাসকল সাধাৰণতে শংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে নমস্কাৰ আমাৰ এই নলবাৰীৰ 8 নম্বৰ ৱাৰ্ডৰ বৰকুৰাত
আজি কিছুদিনৰ পৰা কোনোবা এজন ব্যক্তি বা কোনোবা দুষ্কৃতিকাৰীয়ে বেনামী চিঠি দি আছে, মহিলাসকলৰ নামতো দিছে, তাৰ লগতে হেনো আমি শুনিছোঁ আমাৰ নামো সংলগ্ন কৰিছে। গতিকে আমি বিচাৰোঁ শান্তি সম্প্ৰীতি, মানুহখিনি মিলিজুলি থাকিব লাগে, কোনো কাৰো প্ৰতি অন্যায় ভাৱ ল'ব নালাগে, কোনোবাই কিবা ভুল কৰি হয় চন্দন, ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত। আৰু এইদৰে মহিলাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কোনে এই ঘটনা সংঘটিত কৰিছে সেই সন্দৰ্ভত আৰক্ষীক অতি শীঘ্ৰে অনুসন্ধান কৰিবলৈ আহ্বান জনাইছে তেওঁলোকে।